হয়, বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। এতিয়া মৃৎশিল্পীসকলৰ ব্যস্ততা বাঢ়িছে আৰু মই বৰ্তমান উপস্থিত আছোঁ নাৰায়ণপুৰৰ জালুককটাৰ নাৰুপালৰ যি মৃৎশিল্পৰ প্ৰতিষ্ঠান আছে তাত মই বৰ্তমান উপস্থিত আছোঁ। সামগ্ৰিক পৰিৱেশটো ভিডিঅ' জাৰ্নেলিষ্টক দেখাবৰ কাৰণে আহ্বান জনাইছোঁ। এনেদৰেই এতিয়া মৃৎশিল্পীসকল ব্যস্ত হৈ পৰিছে বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণ কৰাত। সুন্দৰকৈ তেখেতসকলে বিশ্বকৰ্মা মূৰ্তি নিৰ্মাণ কৰিছে, অতি আটক ধুনীয়াকৈ নিৰ্মাণ কৰা পৰিলক্ষিত হৈছে। নাৰুপালৰ সমান্তৰালভাৱে যিসকল শিল্পী আছে সেই শিল্পীসকলৰ হাতৰ পৰশত এনেদৰে প্ৰাণ পাই উঠিছে বিশ্বকৰ্মা। মই আপোনাৰ কামৰ মাজতে দাদা আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ। ইতিমধ্যে আপুনি সুন্দৰকৈ প্ৰতিমাসমূহ নিৰ্মাণ কৰি আছে। কিমান দিনৰ পৰা নিৰ্মাণ কৰি আছে? মইতো বহাগৰ পৰা কৰি আছোঁ। তাৰমানে মোৰ কাম অনেক ধৰণৰে আছে। দুৰ্গা দেৱী কামখিনি কৰি ল'লোঁ, তাৰপিছত বিশ্বকৰ্মা বেছি নাই, মোৰ 12-13খন মাত্ৰ বনাইছোঁ। আমাৰ নাৰায়ণপুৰ এৰিয়াতে যায়, সেইখিনি এতিয়া ৰং থং কৰি আছোঁ। ৰং থং কৰি এতিয়া মই সোমবাৰে মানে হেৰি যাব। নাৰায়ণপুৰ ক'ত যাব? নাৰায়ণপুৰ যাব এতিয়া আপোনাৰ ধৰক এটা যাব ভোগপুৰ, এটা যাব ভোলাবৰী, এটা যাব আপোনাৰ দেওতলা, তেনেকৈ যাব আৰু। হয়, দিনে ৰাতিয়ে এনেকৈ দিনে ৰাতিয়ে কাম চলি আছে। কিমান বছৰৰ পৰা আচলতে আপোনালোকে এই কামৰ লগত জড়িত? মোৰ এই কামটো আজি প্ৰায় 14-15 বছৰ হৈ গ'ল মই কৰি আছোঁ। হয়। আৰু আন কোনোবা শিল্পীয়ে আপোনাক সহায় কৰে? আন এজন আহে মোৰ লগত, মই মানে তেখেতক মাতি আনো, তেখেতকো মাতি আনি পেলাই তেখেতক দিও কাম কৰাওঁ, নিজেও কাম কৰোঁ। হয়। এতিয়া যিসমূহ ইয়াতে কি আচলতে প্ৰতিমাসমূহ নিৰ্মাণ কৰিবৰ কাৰণে আপুনি ব্যৱহাৰ কৰিছে মাটিৰ পৰা আৰম্ভ কৰি? মাটি ধৰক আমাৰ মাটি 1 কোৱালিটি নহয়, আমাৰ 3 কোৱালিটি মাটিৰ প্ৰয়োজন হয়। আলতীয়া মাটিৰ পৰা ধৰি ধৰক খেৰ দি পেলাই মাটিটো বনাই পেলাই দেৱীক লগাব লাগে। তাৰপিছত আলতীয়া মাটি দি মুচিব লাগিব, তাৰপিছত আকৌ ধৰক ফিনিচিং মাটি মাৰিব লাগিব। একেবাৰে নহয়, 3-4বাৰ হাত দিব লাগে মাটিৰ কামত। তাৰপৰা লাষ্টত ফিনিচিং আৰু আপোনাৰ মানে দেৱীবিলাক ফটা চিটা হ'লে ৰিপেয়াৰ কৰি তাক ঘোলা চোলা মাৰি তাৰপিছতহে ৰঙৰ ব্যৱস্থা আহে। হয়। ইয়াতে কিবা পূৰ্বৰ তুলনাত এইবাৰ বৃদ্ধি পাইছে নি দাম? দাম খুব এটা বৃদ্ধি পোৱা নাই, মানে কাষ্টমাৰ ৰাখি থৈছোঁ আৰু ধৰক মাল যিকেইটা বনাইছোঁ সেইকেইটা যাব আৰু মানে দাম সিমান বেছি দাম নহয়। এনেই আমি যদি চাওঁ এই মূৰ্তিভাগৰ দাম কিমান হ'ব পাৰে? এই মূৰ্তিটো মেক্সিমাম ধৰক 4,000-4,500 টকা হ'ব লাগে, কিন্তু এতিয়া এইবিলাক 3,000, 2,800, 2,900 ইমানত যায়, তাতকৈ অভাৰত নাযায়। আৰু খাটনি চাই আমাৰ এতিয়া পইচাই নোলায়, যেন তেনে পেটটো চলি থাকে আৰু। আপোনাৰ ঘৰৰ কোনো পৰিবাৰো জানে নেকি? ঘৰৰ পৰিবাৰে অলপ চলপ ৰঙৰ কাম জানে। হয়। এতিয়া বস্ত্ৰ যিসমূহ পৰিধান কৰা হ'ব ক'ৰ পৰা আনিব? মই এইবিলাক বিহপুৰীয়াৰ পৰা আনো, নহ'লে লালুকৰ পৰা আনো। হয়। ইতিমধ্যে শিল্পীগৰাকীয়ে অৱগত কৰিছে কেনেদৰে এই প্ৰতিমাসমূহ নিৰ্মাণ তেওঁলোকে কৰিছে আৰু তেওঁলোকে দিনে ৰাতিয়ে আচলতে ব্যস্ত হৈ পৰিছে। আমি কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ।